নমস্কাৰ। আমাৰ শিল্পালয় আৰু অঞ্চলৰ যুৱকবৃন্দৰ সহযোগত আমি শেহতীয়াকৈ হ'লেও গছ তলত আমি বিহুৱা ভাগ পাতিম বুলি ভাবিছিলোঁ। সেই মানসেৰে আমি অনুষ্ঠান বা বসন্ত উৎসৱ উদযাপনৰ নামেৰে নামাকৰণ কৰি আজি পাতিবলৈ পাক মুহূৰ্তৰ 3টা অনুষ্ঠান আমাৰ এতিয়া ইতিমধ্যে শেষ হৈছে আৰু দিনযোৰা কাৰ্যসূচী আছে, ৰাতিলৈও কাৰ্যসূচী আছে। আমাৰ শিল্পালয় আমাৰ বিশেষকৈ ভাস্কৰ্য শিল্পৰ লগত জড়িত সকলো কাৰ্য আমাৰ ইয়াত চলি আছে। আমাৰ প্ৰায় এবছৰ হৈছে আমি নতুনকৈ অনুষ্ঠান ভাগ খোলা। আমি আশা কৰিছোঁ আমাৰ অনুষ্ঠানভাৱে দুপকভাৱে আৰু সমাজৰ বিলুপ্ত হৈ যোৱা সাংস্কৃতিকখিনি আমি ধৰি ৰাখি সমাজৰ হকৰ উন্নতিৰ কাৰণে কিবা এটা কাম কৰি আগুৱাই যাব পাৰোঁ। আমাৰ সেই উদ্দেশ্য লৈ আমি অনুষ্ঠানটো আৰম্ভ কৰিছিলোঁ আৰু আশা কৰোঁ আমি যিমানখিনি পাৰোঁ কৰিছোঁ আৰু ভৱিষ্যতৰ দিনত আমি আগবাঢ়ি গৈ থাকিম। শিল্পায়ন বস্তুটো আচলতে আমাৰ ইয়াত আজি 1-1.5 বছৰমানৰ আগতে তুমি হয়তো খেয়াল কৰিছা, লক্ষ্য কৰিছা, আমাৰ ইয়াত পৱন দাসৰ নেতৃত্বত ইয়াত এটা শিল্পৰ জাতীয় কিছুমান বস্তু আমাৰ যিবিলাক মূৰ্তি চূৰ্তিৰ পৰা বনোৱাৰ পৰা ধৰি সকলো ধৰণৰ কাম ইয়াত প্ৰথম প্ৰাৰম্ভিকভাৱে সেইটো আৰম্ভ কৰা হৈছিলে। পৰৱৰ্তী সময়ত ইয়াত এই অঞ্চলৰ বিভিন্ন বাস্তৱ চিন্তা কৰিব পৰা কিছুমান লোকৰ সমাগম হৈছিল। নাট্যপ্ৰেমীৰ পৰা ধৰি অন্যান্য কৃষ্টি সংস্কৃতিৰ লগত জড়িত মানুহ কিছুমান ইয়াত গোট খালে। আজি কেইদিনমানৰ আগতে আমাৰ ইয়াত হঠাৎ চিন্তা কৰা হ'ল যে আমাৰ হেৰাই যাব বিচৰা বিহুৰ আচল ঐতিহ্যটো আমি ঘূৰাই আনিবৰ কাৰণে এই আহঁত জোপাৰ তলতে দেৰিকৈ হ'লেও আমি এইবাৰ এইটো বসন্ত উৎসৱ নামেৰে গেদাৰবৰী বৰ্গস্থলত, গেদাৰবৰী পুখুৰীপাৰৰ মাজত যি মধ্যস্থলী বৰ্গস্থলত আমি পথাৰৰ মাজত আৰু ৰাস্তাৰ ওপৰত এখন ধুনীয়া বিহু পাতিবলৈ আমি এইবাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। তাৰে ফলশ্ৰুতিত আজি ৰাতিপুৱা আমাৰ 2টা কাৰ্যসূচী ইতিমধ্যে ফ্লেগ হোষ্টিং হৈছে, শ্বহীদ অৰ্পণ হৈছে, বৃক্ষৰোপণ কাৰ্যসূচী হৈছে আৰু দিনযোৰা এনে বিভিন্ন আমি ইয়াত জ্যেষ্ঠ ব্যক্তিক মাতিছোঁ, অভিজ্ঞ ব্যক্তিক মাতিছোঁ। এই অঞ্চলৰ বিলুপ্ত হৈ থাকিব বিচৰা কিছুমান প্ৰতিভা আমাৰ ইয়াৰ মাজত দেখা পাব। আপোনালোকে এখন মুকলি মঞ্চ, এখন পথাৰ আপোনালোকে চাওক কি সুন্দৰ এটা পৰিৱেশত আমি বিহুটো উদযাপন কৰিবলৈ আহিছোঁ বসন্ত উৎসৱ নামেৰে। হয়তো এইটো চাগে সকলোতকৈ অলপ বেলেগ ধৰণৰ বিহু হ'ব বুলি আমি আশা কৰিছোঁ। ধন্যবাদ জনাইছোঁ আপোনাক আজি আপুনি আমাৰ মনৰ কথাখিনি জানিবলৈ বিচৰাৰ বাবে।